নমস্কাৰ লৈ আহিছো এই মুহূৰ্তৰ অন্য এটা ডাঙৰ খবৰ এবাৰ গুৱাহাটী মহানগৰীত ঠায়ে ঠায়ে ভূমি বেদখল সন্দেহযুক্ত লোকৰ প্ৰশাসনৰ চকুত ধুলি দি এইসকল লোকে গুৱাহাটীৰ তেনে ধৰণৰ মাটিসমূহ কৰি আহিছে বেদখল আৰু তেওঁলোকে উল্লেখ কৰিছে যে আমি গুৱাহাটীলৈ আহিছিলো আৰু ৰুম ভাড়া কৰি থকাৰ পিছত যেতিয়া আমি এই ঠাইসমূহ খালি পৰি থকা দেখিছো তাত আমি এঘৰ দুঘৰকৈ বাস কৰিছো বুলি উল্লেখ কৰিছে আৰু এনেদৰে এফালৰ পৰা এনে ধৰণৰ চৰকাৰী ভূমিসমূহ দখল কৰি গৈছে এতিয়া বেদখলকাৰী লোকসকলে আৰু ইয়াৰ পিছতে এতিয়া খৰব হৈছে গুৱাহাটী মহানগৰীৰ প্ৰশাসন জনাইছো এই মুহূৰ্তত কবিশেষ আমি জনাইছো এই মুহূৰ্তৰ পুনৰ এটা ডাঙৰ খবৰ এবাৰ প্ৰশাসনৰ চকুত ধুলি দি খালি মাটি বেদখল সন্দেহযুক্ত নাগৰিকৰ আৰু কিদৰে গুৱাহাটীৰ মাটি দখল কৰিছিল সন্দেহজনক লোকে ভয়ংকৰ স্বীকাৰোক্তি কৰিছে কেমেৰাৰ সন্মুখত গুৱাহাটী আহি খালি মাটি দেখি বহি গৈছিল বেদখলকাৰীসকল আৰু বেদখলকাৰীসকলক উচ্ছেদৰ জাননী দিয়া হৈছে প্ৰশাসনৰ তৰফৰ পৰা আৰু ইতিমধ্যে বেদখলকাৰীসকলৰ মাজত লাগিছে হাহাকাৰ আৰু ইয়াৰ পিছত আন ঠাইলৈ যাবলৈ হাহাকাৰ উচ্ছেদিত লোকৰ এটা ভয়ংকৰ খবৰ কিয়নো ইতিমধ্যে এফালৰ পৰা দখল কৰি গৈছে বেদখলকাৰী তথা সন্দেহজনক লোকে বিভিন্ন চৰকাৰী ভূমিসমূহ আমি দেখুৱাইছো এয়া কিছু গুৱাহাটীৰ দৃশ্য এনেদৰে যিসমূহ চৰকাৰী ভূমি সেই ভূমিসমূহ খালী হৈ পৰি আছিল মুক্ত হৈ আছিল সেই ভূমিসমূহ এফালৰ পৰা এনেদৰে তেওঁলোকে বেদখল কৰি গৈছে তেওঁলোকে আন ঠাইৰ পৰা গুৱাহাটীলৈ কৰ্মসূত্ৰে কাম বিচাৰি আহিছিল আৰু তেওঁলোকে ৰুম ভাড়া কৰি থকাৰ সময়ত যেতিয়া এনে ধৰণৰ চৰকাৰী ভূমিসমূহ তেওঁলোকে খালী হৈ থকা দেখিছিলে তেতিয়া সেই ঠাইসমূহ তেওঁলোকে অলপকৈ দখল কৰি লৈছিলে তেওঁলোকে উল্লেখ কৰিছে যে আমি গুৱাহাটীলৈ আহিছিলো ইয়াত আমি থাকিছিলো আৰু যেতিয়া এই ঠাইসমূহ এনেকৈ পৰি থকা এনেই থকা দেখিছিলো তেতিয়াই আমি ঘৰ সাজিছিলো আজি মই আহিছো মোৰ পিছত আকৌ আন এগৰাকী ব্যক্তি আহিছিল আৰু এনেদৰে আমাৰ এই ঠাইখনত এঘৰ এঘৰকৈ মানুহ আহিছে বুলি উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ পিছতে এই খবৰ লাভ কৰাৰ পিছতে প্ৰশাসনৰ লোক গৈ উপস্থিত হৈছে জৰীপ আৰম্ভ কৰা হৈছে তাত উচ্ছেদৰ জাননী দি দিয়া হৈছে আৰু উচ্ছেদৰ জাননী দিয়াৰ পিছতে এবাৰ উচ্ছেদিত লোকে বিননি কান্দিবলৈ তেওঁলোকে আৰম্ভ কৰিছে তেওঁলোকে উল্লেখ কৰিছে যে এতিয়া উচ্ছেদৰ জাননী আমাক দিয়া হৈছে এতিয়া আমাৰ কি হ'ব আমি ইয়াত থাকিব নোৱাৰো ইয়াৰ পৰা আমি যাব লাগিব আপোনালোকে আমাক শেষ কৰিলে বুলি কৈছে তেওঁলোকে সাংবাদিক আৰু এনেদৰে গুৱাহাটীৰ মাটি দখল কৰি আহিছে বছৰ বছৰ ধৰি একাংশ সন্দেহজনক লোকে কিমান আচলতে ভয়াবহ হ'ব পাৰে এনে ধৰণৰ জলাশয় এনে ধৰণৰ চৰকাৰী ভূমি সেই ভূমিসমূহ তেওঁলোকে অবৈধভাৱে বাস কৰি আহিছে কোনো ধৰণৰ ভয় নাই তেওঁলোকৰ প্ৰশাসনৰ চকুত ধুলি দি প্ৰশাসনৰ নাকৰ তলতে এনে ধৰণৰ কাম তেওঁলোকে সংঘটিত কৰি আহিছে আৰু এনে ধৰণৰ কিছু সন্দেহযুক্ত নাগৰিক যিসকল নাগৰিকে পাহাৰে ভৈয়ামে প্ৰতিটো ঠাইয়ে তেওঁলোকে এতিয়া দখল কৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ পিছত তেতিয়া গুৱাহাটী মহানগৰীৰ প্ৰশাসনৰ চকু খোল খোৱা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে এইসকল লোকৰ বিৰুদ্ধে তেওঁলোকে খৰব হোৱা দেখিবলৈ পোৱা গৈছে তেওঁলোকে এনে ধৰণৰ ঠাইসমূহত কিদৰে আচলতে ঘৰ পাতি বসবাস কৰিছিল তাৰ কিছু দৃশ্য দেখুৱাইছো এনেদৰে এতিয়া উচ্ছেদৰ জাননী দিয়াৰ পিছতে এপদকৈ সামগ্ৰী তেওঁলোকে আন ঠাইলৈ হস্তান্তৰ কৰা দেখিবলৈ পোৱা গৈছে এঠাইৰ পৰা আন ঠাইত তেওঁলোকে বাস কৰি থকা দেখিবলৈ পোৱা গৈছে প্ৰশাসনৰ চকুত ধুলি দি এইসকল লোকে এনেদৰে বাস কৰি আহিছিল বছৰ বছৰ ধৰি আৰু হিমন্ত চৰকাৰৰ অধীনৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী বেদখলকাৰীসকলৰ পিছত খৰব হোৱাৰ ক্ষেত্ৰত এনে ধৰণৰ এতিয়া বহু বেদখলকাৰী বহু সন্দেহযুক্ত লোকৰ কথা পোহৰলৈ অহা দেখিবলৈ পোৱা গৈছে যিটো কথাৰ পিছত ইতিমধ্যে উজনিৰ পৰা নামনিলৈ বহু ঠাইত যিসকল বেদখলকাৰী লোক আছিল সেই লোকসকলৰ কথা ওলাই আহিছে আৰু গুৱাহাটী মহানগৰীও পিছ পৰি ৰোৱা নাই গুৱাহাটী মহানগৰীৰ মাজমজিয়াটো এনে ধৰণৰ বহু লোকে তেওঁলোকে গুৱাহাটীৰ মাটি দখল কৰি বহি গৈছিল আৰু ইয়াৰ পিছতে তেওঁলোকে যেহেতু উচ্ছেদৰ জাননী লাভ কৰিছে সেই জাননীৰ পিছত এতিয়া তেওঁলোকৰ মাজত লাগি পৰিছে হাহাকাৰী বহুতত কিছু আমাৰ দৃশ্য আছে সেই দৃশ্য আমি আপোনালোকক দেখুৱাইছো একো জনা নাই না ডাইৰেক্টলি আইছে ডাইৰেক্টলি আপোনালোকে নিউজ বনাই লৈ গৈছে না আমি তো কাৰণটো মই মানে একো বুজি পোৱা নাই আমি তো একো বুজা মত কৈ পাম সবৰে মাথা বেয়া হ'ব এতে আপোনালোকে এইখিনি কথা জনাব লাগে আপোনালোকে হিমন্ত মামাক এইখিনি কথা জনাব লাগিছিলে যে তাতে কিবা এটা প্ৰব্লেম আছে তেতিয়ালে জনা আগতে মানে জনাব লাগিছিলে এটা ঘৰ ঘৰ গেছে আমাৰ ইগলা এতিয়া যে লোক গৰিব দেখা মানুহ আমি ইগলা এতে দিন কেনে খাও